কৃষ্ণ কৃষ্ণ হৰি মাধৱ মাধৱ নাম বচনত হুমৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্যত ৰাম উচ্চাৰয় সমস্তে কাৰ্যত হৰি কৃষ্ণ পৰম ভক্তিভাজন সাধুসকল পৰম গুৰুসকল ভক্তি শ্ৰপাসকল যুৱক যুৱতীসকল জয় জয়তে আপোনাক সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা আগবঢ়োৱা হৈছে। প্ৰতিকূল বতৰকো নেওচি আপোনাসৱে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ যি হেঁপাহ কৰি এই পবিত্ৰ স্থানত আহি উপস্থিত হ'ল, প্ৰকৃতাৰ্থত আপোনাসৱক আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। এই যুগত কলিযুগত আপোনাসৱে সন্ত মহন্ত হৰিনামৰ প্ৰতি যি শ্ৰদ্ধা হেঁপাহ এয়া আপোনাসৱৰ হৃদয়ত ৰোমাঞ্চিত হৈ আছে। যেই কি নহওক, আপোনাসৱৰ সংগত থাকি আমি তৃতীয় স্কন্ধৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় এটা আমি চৰ্চা কৰি থকা হৈছিল আৰু আজি সেই অধ্যায়টি নিশ্চয় সমাপ্তি ঘটিব। আপোনাসৱে নিশ্চয় উপলব্ধি কৰি আছে। গতিকে আগত আমি যিখিনি কথা পাই গ'লোঁ নিশ্চয় আপোনাসৱৰ জ্ঞাত হৈ আছে। আমি আজি পুনৰ সেইখিনি কথা দোহাৰিব বিচৰা নাই। আজি আমাৰ এই পাঠটিত বিশেষ বিশেষ কিছু গুৰুত্ব কথা আমাক উপদেশ প্ৰদান কৰিব ভাগৱতে। আপোনাসৱে একান্ত মনে শ্ৰৱণ কীৰ্তন কৰিলে নিশ্চয় বুজি পাব। গোটেইখিনি কথা বুজি পোৱা কথাই, মাত্ৰ আমি সৰলাৰ্থত আমাৰ জীৱনৰ লগত এই কথাবিলাকে কেনেধৰণে খাপ খায় বা গোটেই কথাখিনি আমাকহে কৈ আছে আৰু আমাৰ জীৱনৰ কথাখিনিকে আমি পুনৰ পুনৰ দোহাৰি নামঘোষাত লিখিছে আত্মনিন্দা বুলি। নিজক নিন্দা কৰি থাকিব পৰাটো এটা ডাঙৰ গুণ। আমি ভাগৱতৰ মাধ্যমেদি আমাৰ হ'বকে যে আমি নিজে নিজে নিন্দা কৰি থাকোঁ, এয়া প্ৰকৃততে আমাৰ মনৰূপী যিটো তত্ত্ব, এই তত্ত্বটো গালি পাৰি থকা হয়। বা আচলতে ভাগৱতৰ মাধ্যমেদি যেতিয়া আমাৰ সাংসাৰিক জীৱনৰ কথাবিলাক ইয়াত উপস্থাপন হয়, তেতিয়া বহুলোকে ভাবে যে বাপে এইবিলাক কথা কেলৈ কৈ আছে বা কিয় হৈ আছে। আচলতে আমাৰ মন নামৰ যিটো তত্ত্ব, এই মন নামৰ তত্ত্বটোৱে আমাৰ জাগতিক জীৱনত যিমানবিলাক কৰ্ম কৰি থাকে, সেই মন নামৰ তত্ত্বটোক আমি গালি পাৰি থকা হয়। উদ্দেশ্য সেইটো নহয়নে বাৰু? যেনেকৈ ঘৰত বা গাঁৱত বা সমাজত আমি কেতিয়াবা ভুল কৰোঁ, আমাক গালি পাৰে। আৰু আমাৰ বৈষয়িক জীৱনত আমি ভুল কৰি থকা বা আমাৰ জীৱনত উপলব্ধ হৈ থকা, আমাৰ জীৱনত ঘটি থকা ঘটনাবিলাক দোহাৰি দোহাৰি আমাৰ মন নামৰ ইন্দ্ৰিয়টোক গালি পৰা হয়। নামঘোষাত লিখিছে ঐ মন বুলি গালি এটা পাৰিছে। কৃপালু মাধৱ মহাপুৰুষে লিখিছে ঐ জিভা, ঐ চকু, ঐ কাণ, আত্মনিন্দা। গতিকে এইটো কেতিয়াও আপোনালোকে বেয়া ধৰণে নল'ব, এয়া আমাৰ ভাল। আচলতে ভাগৱত পঢ়াৰ মূল উদ্দেশ্য এইটোৱেই, আমাৰ নিজেই গালি পাৰি থকা জীৱবিলাকক গালি পাৰিছে যে ঐ জীৱ তই উঠি আহ, ঐ জীৱ তই এইটো কেলৈ কৰা নাই, এনেকুৱা ধৰণৰ উপদেশ প্ৰদান কৰি আছে। আৰু এইখিনি কথাই আজি আমাক ক'ব। আই দেৱহূতি কোৱাৰ দৰে আমাকো ক'ব। আই দেৱহূতি কোনে কৈ আছে? স্বয়ং ভগৱন্ত পুৰুষ কপিল অৱতাৰ হৈ, নহয়নে বাৰু? যে কি নহওক আমি আগবাঢ়োঁ। আমি সেইদিনাখনি এৰিলোঁ বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত, তাতে আৰু আনন্দ লভয় প্ৰতিনিত, কুটুম্বত মানে আতি কৰি আসক্তি, বিদ্য সেৱাহীন ভৈল যি হ'ব দুমতি। অৰ্থাৎ কুটুম্বৰ পোষণ কৰি থকাৰ কাৰণেই
আমাক দুমতি বুলি কৈছে। দু মানে বেয়া, মতি মানে মত। সুমতি অপজিটটো হ'ল দুমতি। আমাৰ দুমতিটো কেতিয়া হয়? যেতিয়া অকল কুটুম্বৰ কথা চিন্তা কৰোঁ, পৰিয়ালৰ কথা চিন্তা কৰোঁ। পৰিয়ালৰ বাদে আৰু বেলেগ কথা আমি চিন্তা নকৰোঁ। আজি আপোনাৰ হওক সাধুসন্তসকল ইমান প্ৰতিকূল বতৰকো নেওচি বিষয়খনৰ এৰি এই যে সাধুৰ সংগত আজি ঈশ্বৰৰ কথা শুনিবলৈ আহিলে, এয়া আপোনাৰ হ'ব সুমতি। ইয়াৰ বিপৰীতে যিটো হয় সেইটো দুমতি। যিসকলে কেৱল কুটুম্বৰ, কেৱল পৰিয়ালটোৰ কথা চিন্তা কৰি খাব লাগে, শুব লাগে, এনেকুৱা ধৰণৰ ভাবি থকা জীৱবিলাক, আপুনি মই বুলি কথা কোৱা নাই, যিসকলে তেওঁলোককে কি বুলি কৈছে? দুমতি বুলি কৈছে। গতিকে তেওঁলোকৰ কি হয় বুলি কৈছে? অন্তিম সময়ত বৃদ্ধ সেৱাহীন ভৈলত যি হ'ব দুমতি। বৃদ্ধ কালত গৈ তেওঁলোকে কোনো ধৰণৰ সেৱা সৎকাৰ কৰিব নোৱাৰি অত্যন্ত যন্ত্ৰণাৰে মৃত্যুক সাৱটি ল'ব লগা হয়। কেনেকৈ লয় এই কথাখিনি আজি আমাক ক'ব। হে ৰাম, তাতো ভালেই নোহোৱা হ'ল। হে ৰাম, সাধু সংগে মোৰ পাৱে নকৰে ভকতি, এ মন সংসাৰে ভ্ৰমে লোভী দুৰ্গতি, যেবে ভাজ্যা পুত্ৰ ভিত্ৰ ভৈল পশু ছয়, কীৰ্তকিত্ৰ ভৈল বুলি পাছে হে মানয়, তেবে তাৰা হ'ব কপুখন চিন্তা জৰে, নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে, খেনু বেচা নাৰীৰ চিংগাৰৰ ৰস পাই, বোলে আৰু আত পৰে কিছু সুখ নাই, সবাল পুত্ৰ শুনি মধুৰ বচন, দুখ বিহে সুখ মানি থাকে সৰ্বক্ষণ, যাহাক পুখিলে আতি অধোগতি যাই, তাক সম্বাক পুখে আতি কৰিয়া অন্যায়। এইবোৰ আমাকে ক'লে। আমি যিবিলাক কথা পাতি থাকোঁ বা আমি কৈ থকা কথাখিনি আমাৰ মুখৰ পৰা ওলোৱাৰ কাৰণে শুনিবলৈ তিতা লাগে, কিন্তু ভাগৱতে সেইখিনিকে কৈছে। কৈছে কি? সাধুৰ সংগত থাকি মোৰ ভকতি নকৰে। নকৰে নহয়, কথাটো বুজিব দেই। ইয়াত আকৌ এটা তত্ত্ব আহিব। এতিয়া আমিতো সকলো সাধুৰ সংগত আছোঁ, আমাৰ ভকতি হৈছে নি? নহ'বও পাৰে। সাধুৰ সংগত থাকি ভকতি নকৰে। নামঘৰলৈ আহে, ধুনীয়াকৈ ধুতি গামোচা পিন্ধি ৰিহা চেলেং লৈ সকলো ধুনীয়াকৈ আহে, নামঘৰতো বহে, কিন্তু ভকতি নকৰে। তামোল চোবাই থাকে, কথা পাতি থাকে, চাহত মন, ভোজত মন, পায়সত মন। ভাগৱতে কি গাই আছে, নাম কি গালে একো গম নাপায়। আপুনি ওলাই যোৱাৰ পাছত বোলে আই আজি ভাগৱতত কি বিষয়টো আলোচনা হৈছিলে ক'ব নোৱাৰে। আহিলে আৰু খুন্দনাটো ল'লে, কটকট কটকট মাৰিলে, ঠেকিছিলে, তামোল খালে, দুগৰাকীমান গোট খালে, কথা পাতিলে, বা বাপ দুজন মানে লাহেকৈ একাষৰীয়া হৈ দুটা চাৰিটা গাঁৱৰ যিখিনি গ্ৰাম্য কথা, কোন ক'লৈ গ'ল, কোন কেনেকৈ আহিলে, কোনে কি খালে, কোনে কি নকৰিলে, গোটেই কথাখিনি পাতি থাকে। কিন্তু তেওঁলোক সাধুসংগত আছে। সাধুসংগত আছেনে নাই? সেই কথাটোকে কৈছে, কথাবোৰ ওলোটা ধৰণে বুজাইছে। আমি বেলেগ ধৰণে বুজোঁ যে ঘৰত থাকোঁ, আমি সাধুৰ সংগলৈ নাযাওঁ। নহয়, সাধুৰ সংগত থাকি যিয়ে ভকতি নকৰে। মই যে আপোনাক কৈ থাকোঁ, আজি ভাগৱতে সেই কথাটো কৈছে, যেতিয়া আমি নামঘৰত বহি নাম ল'বলৈ আহোঁ, সেই সময়কণত যাতে আমি গ্ৰাম্য কথাৰ পৰা আঁতৰি আহিব লাগে। কি হয় তেতিয়া? সেইটোকে কৈছে, সাধুৰ সংগে মূৰ পাৱে নকৰে ভকতি, এমন সংসাৰে ভ্ৰমে লভিয়া দুগতি। এনেধৰণে তেওঁলোকে সংসাৰত ভ্ৰমি ঘূৰি ফুৰে আৰু দুৰ্গতি লাভ হয়।
যেবে ভাইজা পুত্ৰ ভিত্ৰ ভৈল পশুচয় কীৰ্ত কীৰ্ত ভৈলো বুলি পাছে হে মানয় ভাইজা পুত্ৰ সতী সন্তানবিলাক কেতিয়া মানে কীৰ্ত কীৰ্ত ভৈলো বুলি পাছেহে মানে এইবিলাক যে পশুৰ তুল্য এওঁলোকক ভৰণ পোষণ দি যে মোৰ জীৱনটো বিধা কৰিলোঁ এই কথাবিলাক আমি শেষতে উপলব্ধি হয় কিন্তু যেতিয়া আমাক উপলব্ধি কৰিবলৈ ভাগৱতে কৈছে তেতিয়া আমি কিন্তু সেই কথাবিলাক উপলব্ধি নকৰোঁ এইটো আমাৰ জীৱবিলাকৰ দুখ কাৰণ জীৱবিলাকক মায়াই মোহিত হৈ আছে মায়াই অঁতৰাই লৈ যায় সকলো জীৱ যদি বৈকুণ্ঠলৈ গতি কৰে তেতিয়া বৈকুণ্ঠটো ঠাই নহ'ব পাৰে গতিকে জীৱবিলাকক সংসাৰলৈ পঠিয়াই তেওঁলোকক জন্ম হোৱাৰ লগে লগে কি কৰিছে বিষ্ণুৰ মায়াই গ্ৰাস কৰে কালৰ মায়াই গ্ৰাস কৰে এক হ'ল কাল এক হ'ল মায়া এই দুটা বস্তুৱে আমাক গ্ৰাস কৰে কিন্তু এই দুটা বস্তুক ছেট কৰিব পৰা এটাই শক্তি আছে সেয়া হ'ল কৃষ্ণৰ চৰণত শৰণাপন্ন হোৱা আৰু তাৰ বাদে কোনো গত্যন্তৰ মহাঔষধ নাই যে কাল আৰু মায়াক ছেদন কৰিব পৰা এটাই ব্যৱস্থা আছে সেই ব্যৱস্থাটো সাধুৰ সংগত যদি আমি ঘনাই আলাপ আলোচনা কৰি থাকোঁ তেন্তে আমাক কালে যি ঘটাবলগীয়া আছিলে তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু আমাক মায়াৰে যেনেকৈ ভ্ৰমিত কৰি থাকে যেনেকৈ আকাশত ডাৱৰবিলাকক বায়ুৱে যেনেকৈ ইঠাইৰ পৰা সিঠাইলৈ নি থাকে ডাৱৰে যেনেকৈ উপলব্ধি নহয় যে আমাক বায়ুৰে এই কামটো কৰি আছে ঠিক তেনেকৈ আমাৰ জীৱনত ঘটি থকা কথাবিলাক সংসাৰৰ বিষ্ণুৰ মায়াই আমাক এই যে কামটো কৰি আছে এই কথাটো আমাৰ উপলব্ধি নহয় আৰু এই কথাটো যাৰ উপলব্ধি হৈছে তেওঁৱে জীৱনৰ সফল ব্যক্তি আৰু উপলব্ধি কেনেকৈ হৈছে যে কাল আৰু মায়াই আমাক এনেকুৱা কৰি আছে গতিকে আমি কাল আৰু মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰা উচিত সাধুৰ সংগত গৈ ঈশ্বৰৰ গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগে ঔষধটো দি দিছে তাৰপিছত কৈছে তেবে তাৰা হবক পোষণ চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে আৰু সেই জীৱবিলাকে পৰিয়ালটো আৰম্ভ কৰি লোৱাৰ পাছত প্ৰথমতে এজন আছিলে তাৰপিছত বিয়া পাতিলে দুজন হ'ল দুজনৰ পাছত চাৰিজন হ'ল সতী সন্তান বাঢ়ি গ'ল পিতৃ মাতৃয়ে সৈতে যিটো পৰিয়াল তেওঁলোকে সৃষ্টি কৰিলে এই পৰিয়ালটোৰ চিন্তাজৰে তেওঁক বেৰি ধৰি থাকে কেনেকৈ ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰোঁ কেনেকৈ পঢ়ুৱাওঁ কেনেকৈ চাকৰি এটা হ'ব লাগে কেনেকৈ ব্যৱসায় এটা আগবাঢ়িব লাগে বা তেওঁলোকক কেনেকৈ মই সংস্থাপন এটা দি যাব পাৰোঁ এইটো প্ৰত্যেকজন পিতৃ মাতৃয়ে কথাষাৰ উপলব্ধি কৰে এইটো সংসাৰৰ নিয়ম এইটো চিন্তাজৰে সদায় জ্বৰ উঠি থাকে চিন্তাজৰ বুলি কৈছে সকলোৱে আপোনাৰ মোৰ সকলোৱে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন সতী সন্তানৰ কাৰণে পিতৃ মাতৃয়ে চিন্তা কৰে এইটো সাংসাৰিক নিয়ম সেই কথাটোকে কৈছে যে তেবে তাৰা হবক পোষণ চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে তেওঁলোকৰ সেই চিন্তা জ্বৰত ভুগুতে তেওঁলোকৰ অংগ পতংগ দেহ শুকাই খিনাই যেন জ্বলি যোৱা নিচিনা দাহ হৈ যোৱা নিচিনা হৈ যায় নহয় জানো আমাৰ আপোনালোকে দেখিছে ল'ৰা ছোৱালীৰ কাৰণে ঘৰ দুৱাৰ বনাই চিন্তা চৰ্চা বিয়া বাৰু অগ্ৰং প্ৰকং যেতিয়ালৈকে আমি ঠাণ্ডিত লগাব নোৱাৰোঁ আৰু ঠাণ্ডিত হয়তো কাৰোবাৰ লাগিছে কাৰোবাৰ নাই লগা আৰু লগাৰ পাছতো আকৌ নাতি নোটা আহিলে তেওঁলোকক আকৌ সংস্থাপনৰ কথা আহিলে এই কথাবিলাককে চিন্তা কৰি আমাৰ দেহটো পুৰি মাৰিছোঁ তাৰপিছত কি কৈছে যে অকল চিংগাৰ সুখতে সুখ আছে বুলি ভাবি ল'লে যিসকল লোকে তেওঁলোকক বেচা নাই বুলি কৈছে যে ক্ষণো বেচা নাৰীৰ চিংগাৰৰ ৰস পাই বোলে আৰু আটপৰে কিছু সুখ নাই অৰ্থাৎ আইগৰাকীৰ লগত চিংগাৰ সুখতকৈ যেন আৰু পৃথিৱীৰ সুখ আছে এই কথাটো কেতিয়াও অনুভৱ নহয় কথাটো বুজিছেনে বেয়াকৈ কৈছে অকল আইগৰাকীৰ লগত বা আইগৰাকী বুলি কথা নহয় আইগৰাকীৰ পুৰুষজনৰ মাজত যিটো বৈষয়িক সুখ চিংগাৰ সুখ এই চিংগাৰ সুখতকৈ যেন আৰু সুখ নাই এই বুলি অনুভৱ কৰে কাৰণ চিংগাৰ সুখতকৈ আৰু সুখ আছে যিটো ঐত্যান্তিক সুখ বুলি কৈছে এই সুখটো তেওঁ দেখি নাপায় কেৱল চিংগাৰ সুখকে সুখ বুলি ভাবিছে আৰু কৈছে কি সবাল পুত্ৰ শুনি মধুৰ বচন দুখ গৃহে সুখ মানি থাকে অৰ্বক্ষণ সবাল মানে
এই যে আমি যে ল'ৰা ছোৱালীবিলাক মই কৈছিলোঁ যোৱা ভাগৱতত কৈছিলোঁ নাতি নোতাৰ চৱাল মানে শিশু চৱালৰ মৌ মিঠা কথাবিলাক শুনি শুনি আমি ভুল যাওঁ যে বজাৰলৈ আহি বান্দৰ নাচ চাই যেন পাহৰি গ'লোঁ ঠিক তেনেকৈ আমাৰ জীৱনলৈ যে নাতি নোতাবিলাক আহে আমাৰ বুলি কৈছোঁ দেই আপোনাক বুলি নহয় সকলোলৈকে আমাৰ জীৱনলৈ অহা সেই শিশুসকলৰ মৌ মিঠা মাতবিলাকে আমাক এনেকুৱাকৈ মোহিত কৰে তেওঁলোকৰ মৰম চেনেহতে আমি পাগল হৈ প্ৰকৃত পথৰ পৰা আকৌ আমি বিচলিত হৈ গুচি যাওঁ হৈছোঁ নে বাৰু বহু লোক এতিয়া নামঘৰলৈ নহা হ'ল নাতি নচুৱাব লাগে নাতি ৰাখিব লাগে আৰু নাতিক লৈ আহিলেও নাতি কথাটোতহে ব্যস্ত শুনিবলৈ বেয়া লাগে প্ৰত্যেকৰে নাতি আছে আমাৰ সকলোৰে নাতি আছে আমাৰো নাতি আছে কিন্তু কথা সেইটোৱে সঁচা আপুনিও সেইটোতে মুগ্ধ ময়ো মুগ্ধ এই আমাক সকলোকে গালি পাৰিছে যে তুমি নাতি মৌ মিঠা মাতত ভুল নাযাবা এইটোৱে তোমাক জীৱনত গতি দিব নোৱাৰে এইটোকে তুমি জীৱনৰ শ্ৰেষ্ঠ বুলি ভাবি সকলো পাহৰি নাযাবা ঈশ্বৰৰ উপাসনা কৰিবলৈ যাওঁতে নাতিজনী নি নাযাবা কাৰণ তোমাক ঈশ্বৰ সেৱা কৰিবলৈ নিদিয়ে নহয় তুমি ভাবিছা নেকি যে মোৰ লগত লৈ গ'লে মোৰ নাতিটো ঈশ্বৰ সেৱা হ'ব নহয় তেওঁ উপযুক্ত সময়ত তেওঁ নিজে হ'ব মনত ৰাখিব কিন্তু আপোনাক ধ্যানৰ পৰা অঁতৰাই অনা এটা ব্যৱস্থাহে আপুনি সেইটো লগত লৈ গ'ল সেইটো মৰম নুবুজায় আপোনাৰ নিজৰ পথটো বাধা কৰি বহুতে তেনেকুৱা কৰে গুৰুগৃহলৈ যাওঁতে কেঁচুৱাজনী লৈ যায় তেওঁ গুৰুগৃহক সেৱা কৰিবলৈ নিদিয়ে আৰু ইটো টানিব সিটো টানিব ইটো কৰিব সিটো কৰিব আৰু উঠি আহোঁতে যদি কোনোবা এজন ভকত বৈষ্ণৱ থাকে নাতিজনৰ প্ৰশংসা কৰোঁতে কৰোঁতে তৰণি নাই এই কথাবিলাক আজি ভাগৱতে কৈছে চৱাল পুত্ৰ শুনি মধুৰ বচন দুখ গৃহে সুখ মানি থাকে সৰ্বক্ষণ যদিও গৃহবিলাকত আমাৰ দুখ আহে সেইবোৰকে সুখ বুলি মানি তেওঁ জীৱনৰ যন্ত্ৰণাবিলাকো সুখ বুলিহে গণ্য কৰে আপোনাৰ মুখে কৈছে আপোনাক বুলি কোৱা নাই মোক বুলি কোৱা নাই তেওঁক বুলি কোৱা নাই এইবিলাক জীৱবিলাকৰ বিলৈ তাৰপিছত কৈছে যাহাক পুখিলে আতি অধোগতি যায় সেইবিলাকক পোষণ কৰিলে অধোগতি যায় ঊৰ্ধ্বগতি আৰু অধোগতি এটা হ'ল ওপৰলৈ যোৱা এটা হ'ল তললৈ যোৱা এতিয়া কথাটো বুজি পাইছেনে নাতি নোতাৰ লগত বেছিকৈ লাগি থাকিলে আপুনি ওপৰলৈ নাযায় সেইডাল হাকুটি এডাল দি দিলে আপোনাক আপুনি ওপৰলৈ গৈছিলে আৰু এডাল হাকুটি পাই গ'ল সেইডালে টানি আছে আপোনাক আই কথাটো বুজিছেনে এইবিলাককে আমাক কৈছে প্ৰত্যেকগৰাকী আইৰ নাতি আছে হয় নহয় কওকচোন ক'ৰবালৈ যাওঁ বুলিলে যাব নোৱাৰে ক'ৰবালৈ কিবা কৰোঁ বুলিলে কৰিব নোৱাৰে এই নাতিজনীয়ে যে টানি আছে এইবিলাকে অধোগতি দিছে আপোনাক যাবলগীয়া জেগাৰ পৰা ঘূৰাই দিছে সেইটোকে কৈছে যাহাক পুখিলে আতি অধোগতি যায় তাখম্বাক পুখে আতি কৰিয়ে অন্যায় তেওঁলোকক পোষণ কৰি জীৱনৰ অন্যায়টো কৰিলে আপুনি যিটোৰ কাৰণে আপুনি আগবাঢ়ি যাব নোৱাৰিলে যাব লাগিছিলে সাধুৰ সংগলৈ থাকিলে নাতিজনী মৌ মিঠা বচন শুনি ঘৰতে নাতিজনী এৰি নিদিয়ে কৃষ্ণ হে ৰাম যেবে দেখে আপোনাৰ অৰ্থ ভৈলক্ষয় পৰৰ ধনক তেবে মনত বাঞ্ছয় এই মতে যোৱা কাল বিফলে গুৱাই পাছে আহি তাক বিদ্ধ কালে লাগ পাই কি ক'লে হে ৰাম যেবে দেখে আপোনাৰ অৰ্থ ভৈলক্ষয় পৰৰ ধনক তেবে মনত বাঞ্ছয় এই মতে যোৱা কাল বিফলে গুৱাই পাছে আহি তাক বিদ্ধ কালে লাগ পাই বুজি পাইছেনে কথাবিলাক বুজিব প্ৰথমতে নিজৰ ধন ধানখিনি খৰচ কৰি ল'লে এদায় যেতিয়া নিজৰ ধন ধানখিনি এদায় হ'ল তেতিয়া আপুনি আনৰ ধনৰ প্ৰতি আপোনাৰ মনটো মেলিলে কেনেকৈ তেওঁক বুদ্ধি বুধা কৰি চলে বলে কৌশলে ঠগ প্ৰবঞ্চনা কৰি তেওঁৰ পৰা টকাকেইটা সৰকাই ল'ব পাৰি বেপাৰৰ যোগেদিয়ে হওক চাকৰিৰ যোগেদিয়ে হওক খেতি পথাৰ যোগেদিয়ে হওক কেনেকৈ আপোনাৰ পৰা টকাকেইটা আপোনাৰ পকেটৰ পৰা মই উলিয়াই আনিব পাৰি এই কথাটো চিন্তা কৰে জীৱবিলাকে কেতিয়া কৰে যেতিয়া আপোনাৰ এইবিলাক কৰোঁতে কৰোঁতে কুটুম্বক প্ৰতিপালন কৰোঁতে কৰোঁতে আপোনাৰ পইচাকেইটা আদায় হয় নহয় ল'ৰাটোক বাইক এখন কিনি নিদিলেই নহয় বাইকখন কিনি দিলে গাড়ীখন কিনি দিলে গৈ পেলাই এখুন্দা মাৰি দিলেগৈ আকৌ এইখিনি ভাল কৰিলে কেছ লাগিলে মোকাদমা লাগিলে যিকেইটা সাঁচতীয়া টকা আছিলে গোটেইকেইটা আদায় হ'ল
নহয়নে বাৰু গোটেইখিনি আদায় হোৱাৰ পাছত যেতিয়া নিজৰ নাইকিয়া হ'ল তেতিয়া আপুনি বক্ৰ পথ বা অন্যায় পথ এটা ল'ব লগা হ'ল কি বুলি লয় নহয়নে বাৰু যে চলে বলে কৌশলে কাৰোবাক ঠগি হওক কাৰোবাক প্ৰবঞ্চনা কৰি হওক এনেকৈ কৰি কি কৰে পইচাকেইটা আনে তাৰপিছত কি ক'লে হে ৰাম এই মতে যোৱা কাল বিফলে গুৱাই পাছে আহি তাক বৃদ্ধকালে লাগ পাই এনেকৈ যাওঁতে যাওঁতে এদিন আপোনাৰ বৃদ্ধকাল ওচৰ চাপিব কুটুম্বকো পুখিবাক নোৱাৰে সম্প্ৰতি নিশ্বাস কাহিয়া পৰি থাকয় দুৰ্মতি আজি আপোনাক দি আছোঁ আপুনি অনুষ্ঠান এটা পাতিলে তালৈ টোপোলা এটা লৈ গৈছে কাইলৈ আপোনাক বিয়ালৈও মাতিব সবাহলৈও পাতিব চাবচোন আপুনি বিয়াকেইখনলৈ কিন্তু মাতিবই তুলনি বিয়াখনলৈও মাতিব কেলৈ বাৰু অন্য অনুষ্ঠানলৈ আপোনাক নামাতে কিন্তু তুলনি বিয়াখনলৈ আপোনাক নেৰে তাত প্ৰেজেণ্ট এটা কথা আছে মই চাইছোঁ এইটো সঁচা কথা কৈছোঁ কিন্তু আপুনি ঘৰত যেতিয়া ভাল অন্নমুঠি খাইছে বিশেষ বিশেষ কেইজনকে মাতি খাওক কিন্তু যেতিয়া তুলনি বিয়াখন হ'ল আপুনি বিচাৰি বিচাৰি মিতি ওলাব ভাগৱতে কৈছে কি কৈছে চাওক কুটুম্বাকো পুখিবাক নোৱাৰে সম্পত্তি নিশ্চাক কাহিয়া পৰি থাকয় দুৰ্মতি আপুনি আজি দিব পাৰে কাৰণে আপোনাক বিচাৰিছে কাইলৈ যদি আপুনি দিব নোৱাৰা হ'ব আপোনাক মাত এষাৰ মাতিবলৈ মানুহ নোলাব দুৰ্মতি হ'ব দিব পাৰিলেও আপুনি ঠিক দিব নোৱাৰিলেই বেয়া আপুনি কুটুম্বক চাব পৰিয়ালবৰ্গক আজি দি আছে লাভ বুলি ক'লে দি আছে কাইলৈ যদি আপুনি দিব নোৱাৰা হ'ব আপোনাৰ ডেট গ'ল কথাখিনি শুনক ধ্যানকৈ শুনক কথাখিনি শুনক জীৱনৰ কথা কৈছে সঁচা কথাখিনি কৈ আছে আমি উপলব্ধি নকৰোঁ নহয়নে বাৰু কথাখিনি তাৰপিছত কি কৈছে হে ৰাম ভাজ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ অল্প বচনতে তাক কৰে অনুত মোকে এতিয়া ধন টকা পইচা আছে ভাজ্যাগৰাকীও গ'লে চাহকণ দিব এতিয়াই অলপ কেটেঙা কেটেং মাত আহিছে ভবামতে কামখিনি কৰি দিব নোৱাৰা হৈছোঁ বস্তা এটা দাঙি দিবলৈ ক'লে দাঙি দিব নোৱাৰোঁ কিবা এটা কৰিবলৈ ক'লে কৰি দিব নোৱাৰোঁ এতিয়া কেটেঙা কেটেং মাত আহিলে আৰু যেতিয়া আপুনি কৰিব নোৱাৰা হ'ব বজাৰখন যেতিয়া কৰি আনি দিব নোৱাৰা হ'ব তেতিয়া ভাজ্যায়ো আগতে যেনেকৈ আপোনাক মৰম চেনেহে মাত মাতিছিলে এতিয়া কিন্তু আপোনাক সেইটো মাত নামাতে আৰু যেতিয়া আপুনি বিচনাত কঁকাল বিষতেই হওক ভৰি বিষতেই হওক পেটৰ বিষতেই হওক পৰি থাকিব আয়বিয় কৰি থাকিব দুবাৰমান ঔষধ যাচিব তিনিবাৰত এইটো নমৰাও হ'ল নিজিয়াও হ'ল এই যে দিনভৰ কাহি 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 ৰাতি ৰাতি কাহি আমাৰ টোপনি ক্ষতি হৈছে দৰ্জাখন চিটকানি লগাই শুই থাকিব অৰ্থাৎ আপুনি কাহি কাহি পানী অকণৰ অভাৱত গোটেই ৰাতিটো আপুনি চটফটাই থাকিব লাগিব যিটো কৰ্ম আপুনি গোটেই জীৱনটো কুটুম্বৰ কাৰণে কৰি কৰি ল'ৰা ছোৱালীৰ কাৰণে কৰি কৰি আপোনাৰ দেহটো অংগ পতংগ জ্বলাই দিছিল কিন্তু আজি আপোনাক চাবলৈ সময় নাই আপোনাৰ কাৰণে টকা পইচা খৰচ কৰিবলৈ ধন নোলায় আপোনাৰ কাষত টোপনি ক্ষতি কৰিবলৈ আজিকালি নোৱাৰে এনেকুৱা এটা দিন আপোনাৰ মোৰ কাৰণে আহি আছে আৰু আমি যিবোৰৰ কাৰণে মৰি আছোঁ ভাগৱতে আমাক সময় থাকোঁতেই সকিয়নি কৰি দিছে ভাগৱতে আমাক সময় থাকোঁতেই সকিয়াই দিছে কিন্তু আমি কেতিয়াবা বুজি পাওঁনে এই কথাখিনি নেপাওঁ কেলৈ নেপাওঁ বিষ্ণুৰ মায়াই আমাক মোহিত কৰি আহিছে আৰু এই বিষ্ণু মায়াক আপুনি ছেদন কৰিবৰ কাৰণে ঈশ্বৰৰ নাম ল'বই লাগিব আপোনাৰ কুশলত চোৱা যে বেটেবে আপোনাৰ কুশলটো আপুনি চিন্তা কৰিব লাগিব যিসকলৰ কাৰণে আপুনি চিন্তা কৰি আছে তেওঁলোকে কিন্তু আপোনাৰ সময়ত সেইখিনি সুবিধা নিদিয়ে